হেই গাইজ কেনেকুৱা নমস্কাৰ মই পাঞ্জলপানী বৰুৱা ছাৰ পাইছোঁ মোৰ জুৰুকীয়া ব্লগ চেনেলটো। গাইজ আজি মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া মানে গাইজ এইদিনটো ৰেগুলাৰ হোৱাই নাই ভিডিঅ' দিয়া ব্লগ দিয়া, সেইবিলাক মানে কি কৰিব ডেইলি মানে দিব পৰা নাই আৰু আগৰ লেখীয়াকৈ আগত যেনেকৈ দি আছিলোঁ তেনেকৈ দিব পৰা নাই। লাহে লাহে মানে দিবলৈ চেষ্টা কৰিছোঁ আৰু এইটো চকুতে অকণ মানে হেৰি হ'ল মানে দুখ পোৱা লেখীয়া হ'ল, আকৌ দুখ পালে মানে চকুটো এই মানে চাৰ্জাৰডাল ওপৰত দিছিলোঁ মানে ওপৰত দি দিছিলোঁ ৰ'দত দিলে মানে চাৰ্জ হৈ মানে চাৰ্জাৰডাল বেয়া মানে নতুনডাল কিনিব লাগিব, সেইকাৰণে মানে ওপৰত দিছিলোঁ। তাত দিওঁতে মানে হেৰিটো আগটো আহি পিনি মানে হেৰি মানে গ্লাছটো আহি পিনি মানে পিনটো আহি পিনি মানে ইয়াত মানে চকুটো এনেকুৱা ধৰণে মাৰি দিলেহি, অকণ মানে বিষাই আছে সেইকাৰণে মানে। আৰু মানে এতিয়া খুব দুপৰীয়া হৈছে গাইজ বন্ধুসকল, আৰু সেইকাৰণে ভিডিঅ' মানে আজি কি বনাম এনেই সৰুকৈ এনে ভিডিঅ' এটা বনাই দিছোঁ, ব্লগ এটা বনাই দিছোঁ আপোনালোকক মানে অলপ চলপ মানে কিনো মনোৰঞ্জন দিব এতিয়া এইবিলাক ব্লগত দিয়া ধৰক মানে নৰ্মেলি এতিয়া ব্লগ নবনালেও বেয়া, ভিডিঅ' নবনালেও বেয়া, সেইকাৰণে এনেকৈ ভিডিঅ'বিলাক বনাই দিছোঁ। আপোনালোকে অলপ মানে মৰম চেনেহ অলপ দিব আৰু তেতিয়া আগবাঢ়ি যাবলৈ, গতিকে এনেকৈ আৰু অলপ বিষাইছে সেইকাৰণে চকুত অলপ মুদি থাকিবলগীয়া হৈছে আৰু এনেকৈ আগবঢ়াই নি থাকি আহিছোঁ আৰু গতিকে চেনেলটো এনেকৈ ভিডিঅ' চিডিঅ' দি আগবঢ়াই নি আছোঁ আৰু এনেকৈ লাহে লাহে দি আছোঁ ভিডিঅ'বিলাক। আৰু কি হৈছে মানে তেনেকৈ মানে ভিডিঅ' দিব পৰা নাই কাৰণে অকণমান মানে চেনেলটো অকণ হেৰি হৈ যাব পাৰে, সেইকাৰণে লাহে লাহে দি আছোঁ আৰু এনেকৈয়ে দি থাকিম আৰু এনেকৈয়ে আগবঢ়াই নিব লাগিব। ভাল ভাল ভিডিঅ' বনাব লাগিব, ভাল ভাল ব্লগ বনাবৰ কাৰণে আমি অলপ চেষ্টা কৰি আছোঁ, অলপ মানে বাহিৰত যাব লাগিব ওলাই, এইকেইদিন যাব পৰা নাই। এতিয়া এই ভাদ মাহটো যোৱাৰ পাছত মানে অলপ চলপ মানে চেষ্টা কৰিম আৰু এই ধুনীয়া ভাল ব্লগ বনাবলৈ। ভাল এতিয়া কি কৰিম দুপৰীয়া, এতিয়া এনেই আৰু দুপৰীয়া কি কৰি পেলাই ওলাই আহিছোঁ, এইবিলাক টেঙা চেঙা এনে চৰবত দি খাওঁ টেঙা কেতিয়াবা। আৰু এতিয়া এইফালে পাছফালেকে ওলাই আহিছোঁ, অকণমান এইফালে অকণমান ঠাণ্ডা, এই বাৰীত অকণ ঠাণ্ডা এতিয়া বৰ্তমান মানে ৰ'দ দি থাকিলে ভিতৰত গৰম থাকে, সেইকাৰণে অলপ এইফালে ওলাই আহিছোঁ। এইফালে জংঘলখন দি পেলাই কাটিব লাগিব, এতিয়া জংঘলখন লাহে লাহে মানে হেৰি কৰি এইফালে চুকৰ ফালে অলপ কাটিলোঁ, এইফালে লাহে লাহে আৰম্ভ হৈছে আৰু এই পুখুৰীটোৰ ফালে গোটেইখন জুপতিয়াই ধৰিলে মানে কথা এটা হৈছে। কথাটো মানে কি, ইয়াতো অসমত যিবোৰ মানে ট্ৰেণ্ডত চলি আছে, ট্ৰেণ্ডিঙত চলি আছে কথাবোৰ, যিবোৰ চৰ্চাত চলি আছে, চুমি বৰুৱা, বিশাল ফুকন, চুমি বৰা, বিশাল ফুকন, এইবিলাকৰ কথা আহি আছে মানে কি কৰিব আৰু উপায়টো নাই আৰু। গতিকে যি অপৰাধ কৰিলে অপৰাধীয়ে, গতিকে অপৰাধীয়ে সেই শাস্তি পাবই লাগিব। আৰু বেলেগ আমি সেইবিলাকৰ ওপৰত ভিডিঅ' এটা দিছিলোঁ, আপোনালোকে চালি নাই মানে চেনেলটো আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'বিলাক। তেনেকৈতো মই ইমান মানে ভিউৱাৰ্ছ অহা নাই, মানে ইমান ব্লগ দিয়া নাই মোৰ চেনেলটোত, অকল মানে ব্লগেই অকল হেৰি কৰে মানে সকলোৱে চাই ব্লগ, সেইবিলাক ভিডিঅ' দিলে সকলোৱে মানে নাচায় ধৰক, মানে তাত ভিউ চিউ ইমান নাহে, সেইকাৰণে মই সেইবিলাক ভিডিঅ' নিদিওঁ আৰু কিন্তু ভিডিঅ' দিওঁ সেইবিলাক এনেই আৰু MB খৰচ কৰি হেৰি সময় খৰচ কৰি তেনেকৈ এইবিলাক ভিডিঅ' ধৰি কোনো হেৰি নাই, প্ৰয়োজন নাই। তথাপিও মানে নতুন এটা চেনেল এটা আছে মোৰ, আৰু এটা চেনেল আছে যোৰহতীয়াল অসম বুলি আৰু এটা চেনেল, সেইটো চেনেলত মই এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' বা নিউজ, এনেকুৱা বিভিন্ন ধৰণৰ গান হওক বা কিছুমান এনেকুৱা হেৰি হওক, সেইবিলাক মই দিওঁ। সেই নতুন এটা চেনেল, নতুন বুলি নহয় এইটো পিছতে খুলিছিলোঁ, একেটা বছৰতে খুলিছিলোঁ চেনেলটো। সেইটো চেনেলটোৰ নাম হৈছে যোৰহতীয়াল অসম। যোৰহতীয়াল অসম আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকটো থাকিব, গৈ পিনি আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবগৈ। আৰু তাতো মই এটা ভিডিঅ' দি আছোঁ নতুনকৈ, তাত আপুনি ভিডিঅ'বিলাক চাব, চাই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। আৰু এনেকৈ আৰু ভিডিঅ'বিলাক কিনো বনাই আছোঁ আপোনালোকৰ এইবিলাক এতিয়া বনবিলাক এইবিলাক কি বাঁহ চাহ কাটি থোৱা আছে, এইবিলাক কামত লগাই আছোঁ অকণমান। আৰু এইফালে এইবিলাক মানে এইবিলাক হেৰি এইবিলাক কটা হ'ল, অলপ মুকলি কৰা হ'ল, এইবিলাক বাঁহ চাবলৈ এনেকৈ আছে, এইখিনি অলপ মানে মুকলি কৰিব লাগিব। বাকী এইখিনি জংঘল এইফালে গোটেইবোৰ কাটিবলগীয়া আছে। তাৰপাছত আৰু বাকীও এইফালেতো আছে, দেখিছে বোলে পুখুৰীটো, এইফালে পুখুৰীটো গোটেইও বনে চনে গোটেইখন জংঘল হৈ আছে, গোটেইখিনি এইখিনিও কাটিব লাগিব। এতিয়া এইখিনি কাটি মানে বাকীটো বাঁহ চাহ গোটেইখন কাটি পিনি ইয়াতে অলপ চলপ মানে হেৰি কৰিব লাগিব, অলপ কিবা এটা মানে খেতি লগাব লাগিব। এনেকৈ থাকিলেতো নহ'ব, বস্তুটো মানে কি হয়, এনেকুৱা খৰালি আহিলে অকণমান হেৰি হয়। বাকী এতিয়া কাম পৰি আছে নেকি, আৰু লাহে লাহে আৰম্ভ কৰিম আৰু এতিয়া বাৰিষা মাহটো গ'লেও মানে গ'লেই আৰু এতিয়া মানে ভাদৰটো গৈ লওক, তাৰ আহিনৰ পৰা ধুনীয়াকৈ নাক জংঘল চংঘলবোৰ কাটিব লাগিব। আৰু বৰষুণটো কমিব লাহে লাহে, এতিয়া জংঘলেই জংঘল। আৰু এতিয়া মানে প্ৰায় 12টা বাজি গ'ল, এতিয়া মানে কি হ'ল, ভিতৰততো থাকিব নোৱাৰি গৰমত, সেইকাৰণে ওলাই আহিছোঁ। এইফালে জংঘললৈকে, এতিয়া জংঘল বেছি যদি গৰম হৈ যায়, তেতিয়া গছ গছনি তললৈ আহিলে অকণমান আপোনালোকে মানে ইমান গৰমটো আপোনালোকে নাপায়। এতিয়া গছ গছনিয়ে আপোনাৰ গৰমটো ধৰি ৰাখে, আপোনাক ধুনীয়াকৈ শীতল কৰি ৰাখে, ঠাণ্ডা দিয়ে। গতিকে সেইকাৰণে গছ গছনি থাকিলে ভাল, গছ গছনি থাকিব লাগে। গছ গছনি থাকিলে মানুহৰ অক্সিজেনৰ কোনো প্ৰব্লেম নহয়। গতিকে অক্সিজেন দিয়ে, গছে আমাক অক্সিজেন দিয়ে, আপোনালোক সকলোৱে জানে। গতিকে গছৰ কাৰণে আমি অক্সিজেন পাওঁ, গছ থাকিলেহে মানুহ থাকিব, সেইকাৰণে গছটো লাগেই। গতিকে সেইকাৰণে গছ গছনি থাকিলে গতিকে গৰমৰ পৰা সকাহ পোৱা যায়।
আৰু সেইকাৰণে আমাৰ ঘৰত গছ গছনিটো আছে, গছ গছনিটো সেইকাৰণে আমি ৰাখিছোঁ। আৰু গছ গছনি এতিয়া নালাগে, ভৱিষ্যতেও গছ গছনি থাকিব, তেতিয়া গছ গছনি থাকিলে আমি সকাহ পাম। এতিয়া বৰ্তমান এতিয়া জংঘল বহুতে কি কৰে, জংঘলবিলাক কাটি পিনি ঘৰ বনাই, হেৰি বনায়, গতিকে তেওঁলোকৰ তেনেকৈ বেছিকৈ মানে গোটেই প্ৰদূষণ হৈ যায়। গতিকে গছ গছনি যিমানে কাটিব তিমানেই প্ৰদূষণ বাঢ়িব, প্ৰকৃতি বেয়া হ'ব আৰু ইমানে বেয়া হ'ব। গতিকে গছ গছনি কাটিব নালাগে। গতিকে আজি ব্লগটো এনেকৈ বনাইছোঁ। আছে খুব ৰ'দ দি আছে, সেই ওপৰত ষ্টেটাছত দি থৈছিলোঁ, এতিয়া খুব ৰ'দ দি আছে। ৰ'দ দি থকাৰ কাৰণে খুব আগটো সেই চকুত মাৰিলে, এতিয়া নমাই লওঁ, নামাৰিলেও হয় আকৌ এনেকৈ মাৰি দিছিলে মানে চকুত মাৰি দিছিলে, চকুত মাৰি দিয়া কাৰণে অকণ মানে দুখ পোৱা হ'ল। ৰ'দ দেখিছিলে কেনেকুৱা ৰ'দ। আৰু এতিয়া হৈ গ'ল আবেলি পিছত নহয়, এতিয়া গধূলি হওঁ অৱস্থা হ'ল। আৰু এতিয়া গধূলিও মানে হৈছে, এতিয়া মানে গধূলি হোৱা সময় হৈ গ'ল। আৰু লগতে মানে এতিয়া মানে আৰু বাকী মানে ভিডিঅ'টো ৰাতি আপোনালোকক বনাম, আৰু আজি ৰাতি মানে ভিডিঅ'টো এদাই কৰিম। আৰু এদাই হোৱা ভিডিঅ'টো শেষলৈকে আপোনাক চাই থাকিব বুলি আশা কৰিলোঁ। এতিয়া মানে ওলাই আহিছোঁ গধূলি, এইফালে কিবা কাম চলি আছে। আৰু বন্ধু-বান্ধৱীসকল ৰাতি মানে ৰাস্তাটো পাৰ হ'বলৈ বৰ দিগদাৰ মানে, এইফালে গাড়ী চাড়ী আহি থাকে ৰাতি, গধূলি সময়ত মানে, ৰাতি নহয় গধূলি সময়ত বেছি দিগদাৰ হয় মানে, সন্ধিয়া সময় অলপ সন্ধিয়া মাৰি যোৱাৰ পিছত। এতিয়া ঘৰলৈ গৈ আছোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে, এতিয়া ঘৰ আহি পালোহি আৰু ভিডিঅ'টো যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। আজি বাই বাই, নতুন এটা ভিডিঅ'ত লগ পাইছোঁ, নতুন এটা ব্লগত। আজি